আমি নিজকে যিমানখিনি শিক্ষিত বুলি ভাবিছো সিমান শিক্ষিত প্ৰকৃততে হোৱা নাই। পৰীক্ষামূলকভাৱে আমি সাৰ্বজনীন শিক্ষা আৰম্ভহে কৰিছো। আমাৰ চিন্তা আৰু ৰাজহুৱা জীৱনক গভীৰ কৰি তোলাৰ সময় এতিয়াও পোৱা নাই। আমি প্ৰয়োজনীয় কিছুমান সঁজুলি নিৰ্মাণ কৰিছো মাত্ৰ, কিন্তু উপায় আৰু কৌশলৰ ক্ষেত্ৰত এতিয়াও আমি আছো আদিম অৱস্থাতে। শিক্ষা সম্পৰ্কে ভবা যায় যেন কিছুমান নিৰ্ধাৰিত জ্ঞানক বিস্তাৰিত কৰি দিব লাগে বুলি, কিন্তু প্ৰকৃততে শিক্ষাৰ আদৰ্শ হোৱা উচিত মনৰ মাজত এটা বৈজ্ঞানিক অভ্যাস গঢ়ি তোলা। বুদ্ধিহীন মানুহৰ বৈশিষ্ট্য হ'ল তেওঁলোকে অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰে আৰু নিজৰ মতামতক চৰম বুলি ভাবে। বৈজ্ঞানিকে কিন্তু লাহে লাহে বিশ্বাস কৰে আৰু সংশোধন নকৰাকৈ একো নকয়। বিজ্ঞান আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ বাঢ়ি গ'লে আমি এনে এক মননশীল বিবেক লাভ কৰিম যি হাতৰ ওচৰতে পোৱা প্ৰমাণ গ্ৰহণ কৰিব, অথচ যে কিবা বিষয়ত ভুল হ'ব পাৰে তাকো মানি ল'ব। এনে পদ্ধতি গ্ৰহণ কৰি শিক্ষাই আমাৰ বহু সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আনকি আমাৰ সন্তানকো হয়তো নতুন পুৰুষ মহিলাত পৰিণত কৰিব পাৰিব, যিসকলৰ আবিৰ্ভাৱ নতুন সমাজ ব্যৱস্থাৰ আগতে অপৰিহাৰ্য হৈ উঠিব। ৰাছেলে কৈছিল, আমাৰ চৰিত্ৰৰ প্ৰবৃত্তিমূলক অংশই সহজে বিস্তাৰ লাভ কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তন সাধন কৰিব পাৰি বিশ্বাস, বাস্তৱ অৱস্থা, সামাজিক ব্যৱস্থা আৰু প্ৰতিষ্ঠানৰ দ্বাৰা। দেখা যায় শিক্ষাই মনক এনেদৰে গঢ় দিব পাৰে যাতে ধন সম্পদতকৈও শিল্পৰ প্ৰতি বেছি অনুৰাগী হ'ব পাৰে, যিটো কথা হৈ উঠিছিল নৱন্যাসৰ যুগত। আৰু তেনে অৱস্থাতে মনে কৰিব পাৰে এনে সংকল্প অৰ্জিত সম্পদক কেন্দ্ৰ কৰি যিবিলাক বাসনা আৰু কামনা বাঢ়ি উঠে, সেই সকলোকে হ্ৰাস কৰি মনৰ সকলো ধৰণৰ সৃজনী শক্তিক বিকশিত কৰি তোলাৰ এয়ে হ'ল বিকাশৰ প্ৰধান নীতি, যাৰ অনুসিদ্ধান্ত হ'ব এক নতুন আৰু স্বাভাৱিক নীতি ধৰ্মৰ দুই মহৎ নিৰ্দেশ। প্ৰথমটো হ'ল শ্ৰদ্ধা ভক্তি নীতি, ব্যক্তি আৰু কোনো এক সমাজৰ জীৱনী শক্তিক যিমান দূৰ পৰা যায় বৃদ্ধি কৰি তোলাৰ। দ্বিতীয়টো সহিষ্ণুতাৰ নীতি, অৰ্থাৎ আনৰ যথাসম্ভৱ কম ক্ষতি সাধন কৰি ব্যক্তি বা একোখন সমাজৰ বিকাশ সাধন। কৈশোৰ বা যৌৱনত ভৰি দিয়া মানুহে বহু সময়ত ভাবে যে তেওঁলোকৰ বাবে একোৱেই অপ্ৰাপ্য নহয়। যি শুভ তাক পাবৰ নিমিত্তে তেওঁলোকে প্ৰয়োগ কৰে তীব্ৰ ইচ্ছাশক, কিন্তু বেমাৰ আজাৰ, কৰ্তব্যৰ আহ্বান আৰু মৃত্যুৱে তেওঁলোকক এই শিক্ষা দিয়ে যে এই জগতখন আচলতে সিহঁতৰ বাবে সৃষ্টি হোৱা নাই। যি সত্য আৰু সুন্দৰ, যি শুভ আৰু মংগলময়, সেইবিলাকক পাবৰ বাবে আমাৰ আকাংক্ষা যিমানেই তীব্ৰ নহওক কিয়, নিয়তিয়ে বহু ক্ষেত্ৰত সেইবিলাকৰ পৰা আমাক বঞ্চিত কৰিবই। গতিকে আমাৰ আশাবোৰৰ চূৰ্ণ বিচূৰ্ণ হোৱাৰ বাবে ব্যথিত নহৈ সকলো কথা হাঁহি মুখে সহ্য কৰি যাব পৰাটো, অযথা শোকৰ পৰা আমাৰ চিন্তাক আঁতৰাই ৰাখিব পৰাটো সাহসিকতাৰ লক্ষণ।